ডিগবৈ মহাবিদ্যালয় ডিগবৈ তেল শোধনাগাৰৰ গইনাতে গঢ়ি উঠা এই ডিগবৈ মহাবিদ্যালয় ইতিমধ্যে 60 বছৰ সম্পূৰ্ণ কৰিছে। 1965 চনৰ 15 জুলাইত প্ৰতিষ্ঠিত এই ডিগবৈ মহাবিদ্যালয় বৰ্তমান অসমৰে নহয় ভাৰতৰ এখন অতি অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান। 2023 চনৰ যি ৰাষ্ট্ৰীয় মূল্যায়ন তাত A+ গ্ৰেডেৰে মহাবিদ্যালয়খন বৰ্তমান অসমৰ ভিতৰতে নহয় ভাৰতৰ ভিতৰতে জিলিকি উঠিছে। এই মূল্যাংকনৰ সময়ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই মহাবিদ্যালয়খনৰ স্থান অতি উচ্চ আছিল। এতিয়া সম্প্ৰতি স্বায়ত্তশাসিত মৰ্যাদাৰে মহাবিদ্যালয়ে নতুন এক দিগন্তৰ সূচনা কৰিছে। এই 60তম বৰ্ষত এই স্বায়ত্তশাসিত মৰ্যাদাৰে মহাবিদ্যালয়ে হীৰক জয়ন্তী উদযাপন কৰিবলৈ গৈ আছে। হীৰক জয়ন্তী বৰ্ষজোৰা কাৰ্যক্ৰমণিকাৰ অন্তত অহা 20, 21 আৰু 22 ডিচেম্বৰ তাৰিখে ইয়াৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। 20 তাৰিখে আমাৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি স্মৃতি দৰ্পণ, বৰেণ্য বন্দন, আলোচনা সত্ৰ আৰু সাংস্কৃতিক অনুষ্ঠান থাকিব। প্ৰথম দিনা সাংস্কৃতিক অনুষ্ঠান কৰিব আমাৰ বৰ্তমানৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। দ্বিতীয় দিনা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ আৰম্ভ হ'ব বিভাগসমূহত হোৱা প্ৰাচীৰ পত্ৰিকাৰ উন্মোচনেৰে। তাৰপিছতে তেওঁলোকৰ অন্তৰংগ আলাপ থাকিব, পুৰণি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰবন্ধন থাকিব আৰু সন্ধিয়ালৈ জুবিন গাৰ্গৰ সোঁৱৰণত এক বিশেষ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। তৃতীয় দিনা আমাৰ মূল 3টা কাৰ্যসূচী। ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা থাকিব। বিভিন্ন বিভাগ, মহাবিদ্যালয়ৰ বিভিন্ন বিভাগ তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু ডিগবৈৰ সমাজ জীৱনৰ বহু ব্যক্তিয়ে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু লগতে আমাৰ কাষৰীয়া ছাত্ৰ ছাত্ৰীসকলেও ইয়াত অহাৰ সম্ভাৱনা আছে। 1 বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাৰ মুখ্য অতিথিৰূপে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক নিমন্ত্ৰণ কৰা হৈছে। তেখেতে ইতিমধ্যে সন্মতি প্ৰদান কৰিছে। মুখ্য বক্তাৰূপে থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ জিতেন হাজৰিকাদেৱ, সন্মানীয় অতিথি হিচাপে সৰ্বানন্দ সোণোৱালদেৱ, লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি, মন্ত্ৰী, উচ্চ শিক্ষা বিভাগৰ কেইবাগৰাকীও বিষয়ববীয়া থাকিব। আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াও উপস্থিত থাকিব আৰু কাষৰীয়া যিখিনি মহাবিদ্যালয় আছে তাৰ অধ্যক্ষসকল ইয়াত উপস্থিত থাকিব। ডিগবৈ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সদস্যসকল উপস্থিত থাকিব। ডিগবৈ মহাবিদ্যালয় স্বায়ত্তশাসিত হিচাপে যি শৈক্ষিক পৰিষদ আছে সেই শৈক্ষিক পৰিষদৰ সদস্যসকল উপস্থিত থাকিব আৰু সন্ধিয়ালৈ আমাৰ এক বিশেষ সাংস্কৃতিক অনুষ্ঠান আছে। এই সাংস্কৃতিক অনুষ্ঠানত আমাৰ জনপ্ৰিয় গায়ক আচুৰ্য বৰপাত্ৰই গীত পৰিৱেশন কৰিব। এই 3 দিনৰ কাৰ্যসূচীৰ কাৰণে বৰ্তমানৰ শিক্ষক কৰ্মচাৰী, ছাত্ৰ ছাত্ৰীৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষক কৰ্মচাৰী সকলোৰে সহযোগিতাৰে আগবঢ়াইছে, সক্ৰিয়তাৰে কাম কৰি আছে। বিশেষকৈ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে অতি সবলভাৱে এই কামত পবিত্ৰ হৈ পৰিছে। মই আশা কৰিছোঁ আমাৰ এই 3 দিনৰ যি মহা সমাৰোহৰ কাৰ্যসূচী আমি সফলভাৱে কৰিব পাৰিম আৰু ডিগবৈ মহাবিদ্যালয়ৰ এই নতুন যাত্ৰা আমাৰ সুদূৰ প্ৰসাৰী হ'ব, সফল হ'ব আৰু ইয়াৰ পৰা ডিগবৈৰ সমাজে, অসমৰ সমাজে, মানৱ সমাজে ভাল ফল পাব এই আশা কৰিছোঁ। ডিগবৈ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে হীৰক জয়ন্তী সন্দৰ্ভত আটাইখিনি কথা সামৰি পেলাই অৱগত কৰিলে। আমি কেৱল এই সামৰণি অনুষ্ঠানৰ 21 তাৰিখৰ বিষয়টোহে ক'ব বিচাৰিছোঁ। 21 তাৰিখে মহাবিদ্যালয়ৰ ফালৰ পৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা দিন ধাৰ্য কৰিছে। উক্ত দিনা আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী যিমানখিনি আছে সকলোকে আমি এই হীৰক জয়ন্তী মহোৎসৱত 80 বছৰে গৰকা এই মহাবিদ্যালয়খনৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ইয়াৰ পৰা ওলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন স্থানত কৰ্মৰত হৈ আছে, সেই ছাত্ৰ ছাত্ৰীসকলে এটা দিন আহক, আমি একেলগে মুখামুখিকে বহো, মনৰ কথা পাতো, পুৰণি স্মৃতি ৰোমন্থন কৰোঁ। সেই উদ্দেশ্যে এই অনুষ্ঠানটো ৰখা হৈছে। সন্ধ্যাও এক সুন্দৰ অনুষ্ঠান হ'ব। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যিসকলে আগতে এখন মহাবিদ্যালয়তে গীত গাই, কবিতা আবৃত্তি কৰি বা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সফলতা লাভ কৰি গৈছে, তেওঁলোকৰ যোগেদি আমি সাংস্কৃতিক সন্ধিয়াটি আয়োজন কৰিব লৈছোঁ। গতিকে সকলোৰে সহযোগিতা আহ্বান কৰিছোঁ। লগতে এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি
উক্ত দিনা এটা সম্বৰ্ধনা জনোৱাৰো প্ৰতিজন ছাত্ৰকে এটা সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছো। গতিকে সম্বৰ্ধনা জনাবৰ কাৰণে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ নামসমূহ পঞ্জীয়নৰ ব্যৱস্থা কৰিছো। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে উক্ত দিনা এই অনুষ্ঠানত উপস্থিত থাকিব তেওঁলোকৰ নামসমূহ আমি 19 তাৰিখৰ ভিতৰত পঞ্জীয়ন কৰিবৰ কাৰণে আহ্বান জনাইছো। পঞ্জীয়ন মাচুল হিচাপে আমি 1000 টকা নিৰ্ধাৰণ কৰিছো। গতিকে সকলোৱে এই পঞ্জীয়নটো কৰক। আমি আশা ৰাখিছো যে যদি অধিক সংখ্যক সদস্যই যদি পঞ্জীয়ন কৰে আমি তাৰ যিটো ৰাহি টকা হ'ব, ৰাহি টকাৰে আমি কলেজখনত এটি প্ৰাক্তন ছাত্ৰৰ স্মৃতি জড়িত ৰৈ যাব পৰাকৈ এটি ভৱন বনাই দিয়াৰ পৰিকল্পনা কৰিছো। গতিকে সকলোকে আমি আহ্বান জনাইছো যে আপোনালোকে পঢ়ি যোৱা কলেজখনৰ প্ৰতি মৰম দিব পৰাকৈ পঞ্জীয়ন কৰি টকা 1000 আগবঢ়াওক আৰু উক্ত দিনা আপোনালোকে সকলোৱে উপস্থিত থাকক। তেতিয়া থাকি পেলাই এই গোটেই হীৰক জয়ন্তী যিটো উৎসৱ এই উৎসৱটো সফল ৰূপায়ণ কৰি তুলিব বুলি আমি আশা ৰাখিছো। গতিকে এইখিনিয়ে আমি আপোনালোকলৈ আহ্বান জনাইছো। গতিকে আমি আশা ৰাখিছো যে আজি আৰু কাইলৈৰ ভিতৰত অৰ্থাৎ 19 তাৰিখৰ ভিতৰত সকলোৱে পঞ্জীয়ন কৰক। আমাৰ এটা গ্ৰুপ আছে, গ্ৰুপত আমি পঞ্জীয়নৰ যিটো QR কোড আমি দি দিছো, তাত সেই QR কোডটো সংগ্ৰহ কৰি আপোনালোকে পঞ্জীয়ন কৰিব পাৰিব। আমাৰ কালচাৰেল ছেক্ৰেটাৰী অপূৰ্ব হাজৰিকা আছে, অপূৰ্ব হাজৰিকাৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰিব। উৎপল গগৈ আছে, উৎপল গগৈৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰিব পঞ্জীয়নৰ কাৰণে। গতিকে আমি অধিক সংখ্যক ছাত্ৰ ছাত্ৰীক পঞ্জীয়ন কৰি উক্ত দিনা উপস্থিত হ'বৰ কাৰণে আহ্বান জনাইছো। ধন্যবাদ।